নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কেন্দ্ৰ চৰকাৰৰ বাজেট অধিৱেশন চলি আছে। বাজেট অধিৱেশনত আপোনালোকৰ কাৰণে বহুতো ধুনীয়া পদক্ষেপ হাতত লৈছে। আপোনালোক সকলোৰে কাৰণে বহু ভাল পদক্ষেপ লোৱাৰ কথা আছে বাজেটৰ জৰিয়তে। আগন্তুক 26 আৰু 27ৰ বাজেটৰ জৰিয়তে আমাৰ কাৰণে লাভজনক হোৱা বহুতো নতুন সিদ্ধান্ত লোৱাৰ কথা আছে। এতিয়া আগন্তুক বাজেটতনো আপোনালোকৰ কাৰণে কেনেকুৱা ধৰণৰ ভাল খবৰ ওলাব পাৰে সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত জনাম। আগন্তুক বাজেটত আপোনালোকৰ বাবে ইনক্লুড হ'বলগীয়া 10টা ভাল খবৰৰ বিষয়ে জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপান্ত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ প্ৰথমটো ভাল খবৰ ফালে। খবৰ ওলাই পৰিছে জিডিপিৰ ওপৰত। আমাৰ ভাৰতবৰ্ষৰ জিডিপি বোলে আগন্তুক 26 আৰু 27 ফাইনেন্সিয়েল ইয়েৰত মানে 26 আৰু 27 বিত্তীয় বৰ্ষত আমাৰ ভাৰতৰ জিডিপি 6.8ৰ পৰা 7.2 পাবগে বুলি জনাইছে। শেহতীয়াকৈ অৰ্থনৈতিক জৰীপ অনুসৰি 26 আৰু 27 বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ 6.8%ৰ পৰা 7.2% হোৱাৰ সম্ভাৱনা আছে বুলি জনাইছে। ই ভাৰতক বিশ্বৰ দ্ৰুততম গতিৰে আগবঢ়া বৃহৎ অৰ্থনীতি হিচাপে প্ৰতিষ্ঠিত কৰিব বুলি জনাইছে। আমাৰ ভাৰতবৰ্ষ মানে ধনী হ'ব। যেনেকৈ নেকি বৰ্তমান সময়ত উন্নতশীল ৰাষ্ট্ৰৰ ভিতৰত ধৰি লওক আমেৰিকা হৈ গ'ল, জাপান হৈ গ'ল, চীন হৈ গ'ল, এই দেশবিলাক পৰে, ঠিক তেনেকৈ সেই দেশবিলাকৰ শাৰীটো এদিন আমাৰ ভাৰতবৰ্ষখন জড়িত হ'ব। আৰু আমাৰ ভাৰতে আটাইতকৈ স্পীডত মানে উন্নতি কৰিছে। ভাৰতবৰ্ষৰ জিডিপি আটাইতকৈ বেছি স্পীডত মানে একদম পুৰা দ্ৰুত গতিত উন্নত কৰা দেশ হিচাপে পৰিগণিত হৈছে বুলি জনাইছে। তো প্ৰথমটোৱে হৈ গ'ল, সেইটো এটা ভাল খবৰ। তো প্ৰাউড কৰিব লাগে মানে আমাৰ ভাৰতক লৈ আপোনালোকে। আগবাইছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। খবৰ ওলাই পৰিছে মধ্যবিত্তসকলৰ কাৰণে। তো আপোনালোকৰ যদি ইনকম বছৰি 12 লাখ টকাতকৈ কম, তেন্তে আপুনি মধ্যবিত্তৰ শাৰীত পৰে। যদি 12 লাখ টকাতকৈ আপোনাৰ ইনকম বেছি, তেনেহ'লে আপুনি মধ্যবিত্তৰ শাৰীত নপৰে, আপুনি ধনীৰ তালিকাত পৰে। এতিয়া মধ্যবিত্তসকলৰ কাৰণে এটা ভাল খবৰ ঘোষণা কৰিছে। 12 লাখ টকালৈকে টেক্স ৰেহাই দিব বুলি কৈছে। খবৰলৈ অনুসৰি মধ্যবিত্তৰ বাবে আটাইতকৈ ডাঙৰ সুখবৰটো হ'ল যে নতুন আয়কৰ নীতি অনুসৰি এতিয়া 12 লাখ টকালৈকে বাৰ্ষিক উপাৰ্জন কৰা লোকসকলে কোনো পোনপটীয়া বা ডাইৰেক্ট টেক্স পৰিশোধ কৰিব নালাগে। ইয়াৰ ফলত মানুহৰ হাতত খৰচ কৰিবলৈ অধিক ধন থাকিব। এতিয়া ইনকম টেক্স বহুত দিব লাগে। আপোনালোকে গম পায় নে নাপায় নাজানো, বছৰেকৰ শেষত যেতিয়া মানে অডিট হয় তেতিয়া বহুত টেক্স দিব লাগে মধ্যবিত্তই, বহুত দিব লাগে টেক্স। কিছুমানৰতো আপোনাৰ এটা চেলেৰি গুচি যায় টেক্সৰ নামত, ইমানেই টেক্স পৰিশোধ কৰিব লাগে। তো সমস্যা হৈ যায় মাৰ্চ এপ্ৰিল মাহত চাকৰিয়ালবিলাকৰ বা মধ্যবিত্তসকলৰ। কিন্তু এতিয়া 12 লাখ টকালৈকে উপাৰ্জন কৰা সকলক টেক্স 1 টকাও নালাগে। মানে আপুনি বছৰেকত যদি 12 লাখ টকা উপাৰ্জন কৰে, তেন্তে আপুনি 1 টকাও টেক্স পৰিশোধ কৰিব নালাগে। 12 লাখতকৈ ওপৰত যিসকলে মানে উপাৰ্জন কৰিব, তেওঁলোকে টেক্স পৰিশোধ কৰিব লাগিব। আগবাইছোঁ 3 নম্বৰটো ভাল খবৰ ফালে। 3 নম্বৰটো ভাল খবৰ ওলাই পৰিছে। ফেব্ৰুৱাৰী মাহৰ পৰাই আমাৰ ভাৰতবৰ্ষত লোকপিয়ল হ'বলৈ গৈ আছে। আৰু ভাল খবৰটো কি? ভাল খবৰটো হৈছে যে প্ৰথমবাৰৰ বাবে ডিজিটেল লোকপিয়ল হ'ব আমাৰ ভাৰতবৰ্ষত। মানে ডিজিটেলি ডাটা সেইবিলাক ষ্ট'ৰ থাকিব এতিয়া ভাৰত চৰকাৰৰ ওচৰত। ইয়াৰ ফলত এই যে সমস্যাবিলাক হয়, মানে যেনেকৈ আজিৰ পৰা 70-80 বছৰৰ আগত যিবিলাক মানুহ আমাৰ ভাৰতলৈ আহিছিলে, তো তেওঁলোকক এতিয়া ডকুমেণ্ট পাতিৰ প্ৰয়োজন হৈছে। প্ৰমাণ দিয়া, ভাই তুমি কেনেকৈ 70-75 বছৰ আগত আমাৰ ভাৰতলৈ আহিলা, মানে 71 চনৰ আগত কেনেকৈ আহিলা, তাৰ প্ৰমাণ দিয়া। তাৰ প্ৰমাণ নাথাকে। তো প্ৰমাণ কেনেকৈ থাকিব? তেতিয়া আপোনাৰ সেই তাহানিৰ যুগত ডকুমেণ্ট পাতি ইমান মানে মানুহে সযতনে ৰখা নাছিলে। কিন্তু ডিজিটেল লোকপিয়ল হোৱাৰ পাছত কি হ'ব? কোনো এজন ব্যক্তিৰ ডাটা কালেক্ট কৰি ৰখাৰ ক্ষেত্ৰত সুবিধা হ'ব চৰকাৰৰ। ইন ফিউচাৰ আপোনাৰ ওপৰত যদি কোনোবাই প্ৰশ্ন উঠায়, তেতিয়া আপুনি ক'ব পাৰিব, বা আপোনাৰ নাতিপুতিৰ ওপৰত যদি কিবা প্ৰশ্ন উঠায়, তেওঁলোকে ক'ব পাৰিব যে আমুক চনত মোৰ ককাৰ নাম আছিলে এইটো, মোৰ আধাৰ কাৰ্ড আছিলে এইটো, মোৰ ঘৰ নম্বৰ আছিলে এইটো, আপোনালোকে চাওক তাতে। যেতিয়া চাব যে দেখিব হয় আছে দেখোন, তো প্ৰব্লেম নাই। এতিয়া খবৰ ওলাই পৰিছে কেন্দ্ৰীয় কেবিনেটে 2027 চনৰ লোকপিয়লৰ বাবে অনুমোদন জনাইছে। এইবাৰ প্ৰথমবাৰৰ বাবে মোবাইল এপৰ জৰিয়তে ডিজিটেল পদ্ধতিৰে লোকপিয়ল কৰা হ'ব। লগতে ইয়াত জাতিগত লোকপিয়ল দিশটো অন্তৰ্ভুক্ত কৰা হৈছে। এইখিনিতে ক্ষমা কৰিব, ফেব্ৰুৱাৰী মাহৰ পৰা লোকপিয়ল নহয়,
2026 চনৰ পৰা লোকপিয়ল হ'ব তাৰ কাৰণে ক্ষমা কৰিব মানে এটা ভুল খবৰ ওলাই গৈছিলে বাৰু যি কি নহওক মুঠৰ ওপৰত এইবাৰ ডিজিটেলি মোবাইলৰ জৰিয়তে লোকপিয়ল হ'ব বুলি কৈছে গতিকে ভাল হ'ব সিস্টেমেটিক হলে মানে ভাল বস্তুবিলাক 4 নম্বৰটো ভাল খবৰ ওলাই পৰিছে 70 বছৰৰ ওপৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ কাৰণে 70 বৰ্ষৰ ওপৰৰ যিবিলাক বয়োজ্যেষ্ঠ তেওঁলোকক এতিয়া 1 টকাও খৰচা নকৰাকৈ বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াব ভাৰত চৰকাৰে আয়ুষ্মান ভাৰতত প্ৰত্যেকজন ব্যক্তিকে চিকিৎসা প্ৰদান কৰিব বুলি জনাইছে মুঠৰ ওপৰত আয়ুষ্মান ভাৰতত তেওঁলোকৰ নাম থাকক নাথাকক সেইটো ডাঙৰ কথা নহয় তেওঁলোকৰ বয়স যদি 70 বছৰ হৈ যায় তেওঁলোকক বিনামূলীয়া চিকিৎসা দিবই এতিয়া আপোনাৰ যেনিবা বয়স 70 বছৰ পাৰ হৈছে তো আপোনাৰ নাম যেনিবা আয়ুষ্মান ভাৰতত নাই তো কোনো কথা নাই আপুনি বিনামূল্যে 5 লাখ টকা লৈকে চিকিৎসা কৰিব পাৰিব একদম সকলো বিলাক বেমাৰ A to Z বেমাৰ 5 লাখ টকা লৈকে বিনামূলীয়া চিকিৎসা কৰিব পাৰিব বুলি জনাইছে যিসকলৰ বয়স 70 বছৰৰ উৰ্ধৰ খবৰ লাই পৰিছে এতিয়াৰ পৰা 70 বছৰ বা তাতকৈ অধিক বয়সৰ যিকোনো ব্যক্তিয়ে 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া স্বাস্থ্য বীমা লাভ কৰিব বুলি জনাইছে ইয়াৰ ফলত দেশৰ কোটি কোটি জ্যেষ্ঠ নাগৰিকে উন্নত চিকিৎসাৰ সুবিধা লাভ কৰিব কৈছে আপোনালোকক যে কোনো ধৰণৰ আয়ুষ্মান কিবা কিবি এইবিলাক প্ৰয়োজন নাই আপোনালোকৰ বয়স 70 বছৰ যেতিয়া পাৰ হ'ব তেতিয়া আপোনালোকে বিনামূলীয়া আপোনালোকে চিকিৎসা বীমা লাভ কৰিব আপোনালোকে একদম মানে 1 টকা খৰচা নোহোৱাকৈ প্ৰত্যেকটো বেমাৰী চিকিৎসা কৰিব পাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে মানে ভাল খবৰটোৰ ফালে ভাল খবৰ ওলাই পৰিছে যে আমাৰ ভাৰতবৰ্ষত আগন্তুক 26 আৰু 27 বিত্তীয় বৰ্ষত AI আৰু ডাটা চেণ্টাৰৰ ক্ষেত্ৰত লাখ লাখ চাকৰি নতুনকৈ ওলাব বুলি জনাইছে কিয় কাৰণ আমাৰ ভাৰতবৰ্ষৰ আইটি সেক্টৰটো 350 বিলিয়ন ডলাৰ হ'বগৈ বুলি জনাইছে মানে আমাৰ ভাৰতবৰ্ষৰ আইটি সেক্টৰটো মানে আৰু দ্ৰুতভাৱে মানে বিকাশ হ'ব এতিয়া আমাৰ অসমৰ কথাই চাওকচোন আপোনালোকে আমাৰ অসমত সেমিকন্ডাক্টৰ প্ৰকল্প বহি আছে কেইদিনমানৰ পাছত আকৌ আপোনাৰ আমাৰ অসমতে বিমান মেৰামতি কৰিব এনেকুৱা বিজ্ঞান প্ৰযুক্তি বা তথ্য প্ৰযুক্তিৰ যেটো নেকি আইটি ডিপাৰ্টমেন্ট আৰু ডেভেলপ হ'ব আৰু তাৰ ফলত লাখ লাখ ল'ৰা ছোৱালীয়ে নিযুক্তি পাব বুলি কৈছে 26 আৰু 27 বৰ্ষত মুঠৰ ওপৰত এতিয়া যদি আপোনালোকে এক্সট্ৰাকৈ কিবা পঢ়িম বুলি ভাবিছে AI ৰ ওপৰত আপোনালোকে শিক্ষা ল'ব পাৰে আগন্তুক সময়ত প্ৰচুৰ পৰিমাণে চাকৰি ওলাব আৰ্টিফিশিয়াল ইন্টেলিজেন্স সেক্টৰত এতিয়া ডাঙৰ ডাঙৰ কোম্পানী বিলাকে AI জনা ল'ৰা ছোৱালী হায়াৰ কৰিবলৈ লৈছে কিয় কাৰণ AI ৰ জৰিয়তে এতিয়া বিভিন্ন ধৰণৰ কাম সহজতে কৰিব পাৰে তো AI যদি আপুনি জানে তেনেহলে ভালদৰে শিকক ভাল স্কোপ আছে ভাল চাকৰি পাব খবৰ লাই পৰিছে 2026 ৰ ভিতৰত ভাৰতৰ তথ্য প্ৰযুক্তি খণ্ড 350 বিলিয়ন ডলাৰ হ'ব বুলি কৈছে বিশেষকৈ আৰ্টিফিশিয়াল ইন্টেলিজেন্স আৰু ডাটা সায়েন্সৰ ক্ষেত্ৰত লাখ লাখ নতুন চাকৰি ওলাই পৰিব গতিকে AI আপোনালোকে এতিয়া শিকিব পাৰে এনেকুৱা নহয় যে মোবাইলত চালে হাউ টু ক্ৰিয়েট এ ভিডিও মানে ফটোটো আপোনাৰ ভিডিও মানে কনভাৰ্ট কৰিবৰ কাৰণে শিকিলে বা কিবা এটা জেমিনাইট কিবা এটা শিকিলে সেইবিলাক নহয় মানে প্ৰো লেভেলত AI শিকক আপোনালোকে চাকৰি পাব ডাঙৰ ডাঙৰ কোম্পানীত পাব ভাল স্যালাৰি পাব আগবাইছো ইয়াৰ পাছৰটো ভাল খবৰ ফালে খবৰলৈ পৰিছে কেন্দ্ৰ চৰকাৰে এতিয়া আমাৰ ভাৰতৰ আন্তঃগাঁথনি উন্নত কৰিবৰ কাৰণে 26 আৰু 27 বৰ্ষৰ বাবে 17 লাখ কোটি টকা নিৰ্ধাৰণ কৰিছে বুলি খবৰ ওলাই পৰিছে আমাৰ ভাৰতবৰ্ষৰ আন্তঃগাঁথনি উন্নত কৰিবৰ কাৰণে মানে ভাৰতৰ ডেভেলপমেন্ট কৰিবৰ কাৰণে 17 লাখ কোটি টকা ধাৰ্য কৰি দিছে এতিয়া এই 17 লাখ কোটি টকা কোট কেনে ধৰণে খৰচা কৰিব যেনেকৈ ধৰি লওক আমাৰ অসমত এতিয়া বন্দে ভাৰত এক্সপ্ৰেছ লঞ্চ কৰিলে তো হেনেকুৱা ধৰণৰ হৈ গল আমাৰ অসমত এতিয়া বিভিন্ন স্থানত আপোনাৰ ষ্টেডিয়াম বিলাক খুলি আছে সেই বিলাকত টকা ইনভেষ্ট কৰিব তো এনেকুৱা যিবিলাক নেকি আপোনাৰ আমাৰ ভাৰতবৰ্ষৰ আন্তঃগাঁথনিটো ষ্ট্ৰং কৰে যিটো বস্তুৱে যিবিলাক বস্তুৱে তো সেই ডেভেলপমেন্ট বিলাকত কাম কৰিব যেনে ৰাষ্ট্ৰ পদলি হৈ গল যেনে ফ্লাইঅভাৰ নিৰ্মাণ কৰি আছে এই বিলাকৰ ক্ষেত্ৰত টকা খৰচা কৰিব 17 লাখ কোটি টকা খৰচা কৰিব খবৰ লাই পৰিছে চৰকাৰে 26 আৰু 27 বৰ্ষৰ বাবে আন্তঃগাঁথনি উন্নয়নৰ বাবে 17 লাখ কোটি টকাৰ এক বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰিছে ইয়াৰ ভিতৰত নতুন এক্সপ্ৰেছৱে বন্দে ভাৰত ৰেল সম্প্ৰসাৰণ আৰু স্মাৰ্ট সিটিৰ প্ৰকল্প অন্তৰ্ভুক্ত আছে যেনেকৈ গুৱাহাটী বা আমাৰ ডিব্ৰুগড়খন জুৰহাটখনক এটা স্মাৰ্ট সিটি বনাব বুলি কৈছে আমাৰ অসম চৰকাৰে স্মাৰ্ট সিটি বনাব এতিয়া আমাৰ অসমক কেৱল এখন বন্দে ভাৰত এক্সপ্ৰেছ দিছে হয়নে নহয় তো আমাৰ অসমতো এক্সপ্ৰেছৱে নাই
নেশ্যনেল হাইৱেবিলাক এক্সপ্ৰেছৱে নহয় গতিকে এক্সপ্ৰেছৱে বৃদ্ধি কৰিব মানে ৰাস্তা নতুনকৈ বনাব ডাঙৰ ডাঙৰ ৰাস্তা বনাব আৰু বহুত বন্দে ভাৰত দিব এতিয়া এখন চলিছে আপোনাৰ নতুন বাজেট অহাৰ লগে লগে আৰু হয়তো 2-এখন চলিব পাৰে এই কামবিলাকত খৰচা কৰিব 17 লাখ কোটি টকা আগবাইছো ইয়াৰ পাছৰটো ভাল খবৰ ফালে ভাৰত চৰকাৰে লক্ষ্য বান্ধি লৈছে যে 2026 আৰু 2027 বৰ্ষত বোলে 250 গিগাৱাট সৌৰশক্তি আমাৰ ভাৰতে নিজেই উৎপাদন কৰিব এতিয়া আমাৰ ভাৰতৰ জনসাধাৰণে যি কাৰেণ্ট ব্যৱহাৰ কৰি আছে সেই কাৰেণ্ট আপোনাৰ থাৰ্ড পাৰ্টি কোম্পানীৰ পৰা কিনি ল'ব লগা হয় যেনে আদানী কিবা হৈ গ'ল সেই কোম্পানীবিলাকৰ পৰা কিনি ল'ব লগা হয় এতিয়া আমাৰ অসমেই আদানীৰ পৰা কাৰেণ্ট কিনিব তো আদানীৰ পৰা কাৰেণ্ট কিনিলে যেনিবা 3 টকা 4 টকা দৰত তাৰ পাছত ভাৰত চৰকাৰে সেই কাৰেণ্টটোক আমালৈ ডিষ্ট্ৰিবিউট কৰে বোলে কিমান টকা দৰত আপোনাৰ হেয়া 5 টকা 6 টকা দৰত ঠিক আছে তো চৰকাৰৰ যদি নিজাকৈ কাৰেণ্ট উৎপাদন কৰিব পৰা ব্যৱস্থা থাকে ভাবকচোন তেন্তে কিমান ভাল হ'ব হয়নে নহয় তো আমাৰ ভাৰতে সৌৰশক্তি প্ৰকল্পৰ জৰিয়তে খবৰ লোৱা অনুসৰি এতিয়া নিজাকৈ শক্তি উৎপাদনত গুৰুত্ব দিব ভাৰতে 2026 আৰু 2027 বৰ্ষত ভাৰতৰ সৌৰশক্তি উৎপাদন 280 গিগাৱাট হ'বগৈ বুলি জনাইছে ইয়াৰ ফলত বিজুলীৰ সমস্যা বহু পৰিমাণে সমাধান হ'ব এটলিষ্ট মানে ধৰি লওক পাৰ ইউনিট যিটো কষ্ট মানে বৰ্তমান 1 ইউনিটত যিমান টকা লয় ভাৰত চৰকাৰে সেইটো নকমিলেও এটলিষ্ট আপোনালোকে কাৰেণ্ট সময়মতে পাই থাকিব সময়মতে পাব কাৰেণ্ট 24 ঘণ্টাই পাব কাৰেণ্টৰ যিবিলাক সমস্যা থাকে এই সমস্যাবিলাক নাইকিয়া হ'ব কাৰণ ফ্ৰী এনাৰ্জি ন সৌৰশক্তিৰ ফ্ৰী এনাৰ্জি নন ষ্টপ পায়ে থাকিব আপোনালোকক সাপ্লাই দিয়ে থাকিব গতিকে কাৰেণ্টৰ সমস্যা নাইকিয়া হ'ব আগবাইছো ইয়াৰ পাছৰটো ভাল খবৰ ফালে খবৰলৈ পৰিছে কৃষকসকলৰ কাৰণে এতিয়া কৃষকসকলে আমি বিশেষকৈ আমাৰ অসমৰ খেতিয়কসকলক ক'বলৈ বিচাৰিছোঁ আপোনালোকে কেৱল ধান খেতিতে এতিয়া সীমাবদ্ধ নাথাকিব ধান খেতিৰ লগতে আপোনালোকে দাইল বা অন্যান্য যিবিলাক নেকি শস্যজাতীয় খেতি আছে সেই খেতিবিলাক আপোনালোকে কৰিবলৈ লওক কিয় ভাৰত চৰকাৰে কৈছে যে 2026 আৰু 2027 বৰ্ষত দালিৰ লগতে মাহ জাতীয় শস্যবিলাক উচিত দামত চৰকাৰে ক্ৰয় কৰিব কৃষকৰ আয় বৃদ্ধি কৰিবৰ বাবে চৰকাৰে এখন বিশেষ জিলাত উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে এটা বিভিন্ন প্ৰকল্প হাতত ল'ব তাৰ লগে লগে দাইল আৰু মাহ জাতীয় শস্য উচিত মূল্যত এতিয়া ভাৰত চৰকাৰে ক্ৰয় কৰিব আপোনালোকৰ পৰা গতিকে কেৱল ধানতেই সীমাবদ্ধ নাথাকিব ধানৰ উপৰিও মাহজাতীয় শস্য বা দাইল এই খেতিবিলাক আপোনালোকে কেনেকৈ কৰিব পৰা যায় অসমৰ মাটিত তাৰ বাবে আপোনালোকে শিকক তেতিয়া আপোনালোকে ভাল টকা উপাৰ্জন কৰিব খেতিত ইমানেই টকা আছে ন মই আপোনালোকক ক'লো নহয় ভাল ভাল চাকৰিয়ালেও সিমান টকা নাপায় যিমান টকা এজন খেতিয়কে উপাৰ্জন কৰিব পাৰে এজন মোৰ চিনাকি দাদাই আপোনালোকে বিশ্বাস নকৰিব পাৰে তেখেতে আপোনাৰ কাঠফুলাৰ খেতি কৰে প্ৰত্যেক দিনে তেখেতে 2 কুইণ্টেল 3 কুইণ্টেল কাঠফুলা বিক্ৰী কৰে গতিকে পাৰ কেজি কাঠফুলাৰ দাম প্ৰায় 100 টকা মান হ'ব 100 টকা 80 টকা এনেকুৱা দৰত হয় তেখেতে প্ৰত্যেক দিনে প্ৰায় 2 কুইণ্টেল মান মানে আপোনাৰ কাঠফুলা বিক্ৰী কৰে গতিকে তেখেতৰ উপাৰ্জন কিমান এবাৰ আপোনালোকে নিজেই ক্যালকুলেশন কৰি চাওকচোন 50-50 লাভ খেতিত 50-50 লাভ মানে আপোনালোকৰ যদি 100 টকা খৰচা হয় 100 টকা উপাৰ্জন হ'ব মানে খেতিত যিকোনো খেতিত কিন্তু সেইটো বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু আপুনি লাৰ্জ স্কেলত কৰিব লাগিব মানে ডাঙৰকৈ কৰিব লাগিব এই আপোনালোকে মাটি এডৰাত লাই খেতি কৰিলে সেইটোত লাভ নহব কিন্তু আপোনালোকে যদি 100 বিঘা মাটিত যদি আলু খেতি কৰে 100 বিঘা মাটিত যদি আপোনালোকে গেহু খেতি কৰে 10-20 জন লৰা মিলক 10 জন 20 জন লৰা একলগ হৈ ভালদৰে কাম কৰক যথেষ্ট টকা আছে মই যিজন মানুহৰ কথা কৈছো তেখেতে ইমানো লাৰ্জ স্কেলত কৰা নাই মানে মোটামুটি 70-80 ফুটৰ দুটা তেখেতৰ ঘৰ আছে ডাঙৰ ডাঙৰ এই দুটা ঘৰতে তেখেতে ইমান টকা ইনকাম কৰি আছে কিন্তু প্ৰথম পৰ্যায়ত তেখেতে পইচা ইনভেষ্ট কৰিছে ভালেমান টকা ইনভেষ্ট কৰিছে আৰু সেই টকাই অলৰেডি তেখেতৰ ৰিকভাৰো হৈ আগবাইছে একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাই পৰিছে আমাৰ ভাৰতবৰ্ষৰ অৰ্থনীতিৰ ওপৰত খবৰ ওলাই পৰিছে যে আমাৰ ভাৰত হবগে বিশ্বৰ চতুৰ্থতম অৰ্থনৈতিক ৰাষ্ট্ৰ খবৰ লোৱা অনুসৰি 2026ত ভাৰতে জাপানৰ দৰে দেশক চেৰ পেলাই বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ'ব ই ভাৰতত বিদেশী বিনিয়োগ আৰু নতুন নতুন উদ্যোগ স্থাপনত সহায় কৰিব মানে নতুন নতুন ধৰি লওক আমাৰ এনেকুৱা বহুত বস্তু আছে ন যিবিলাক বস্তু আমাৰ ভাৰতত ম্যানুফেকচাৰ নহয় তো সেই ম্যানুফেকচাৰ কোম্পানীবিলাক আমাৰ ভাৰতলৈ আহিব যেনেকৈ নেকি এতিয়া এপলে ষ্ট'ৰ খুলিছে এপলৰ চাৰ্টিফাইড ষ্ট'ৰ খুলিছে আমাৰ ভাৰতত কালিলে পৰখিলে এপলৰ প্ৰডাক্ট আমাৰ ভাৰতত ম্যানুফেকচাৰ হ'ব তাৰ পাছত
হয়তো চাগে আপোনাৰ টেছলা কোম্পানী যেনেকৈ আহিছে এতিয়া টেছলা কোম্পানীয়ে নতুনকৈ আহিছে টেছলাই বাহন বনাবলৈ ল'ব কালিলৈ পৰহিলৈ ৰোলছ ৰয়েছ বনাবলৈ ল'ব আমাৰ ভাৰতত ফলত লাখ লাখ যুৱক যুৱতী নিযুক্তি পাব যিবিলাক বস্তু আমি বৰ্তমান সময়ত বাহিৰৰ পৰা অহাৰ কাৰণে 100 টকাত কিনি আছোঁ সেই বস্তুটো ইয়াত 70 টকাত লাভ কৰিব কম দামত লাভ কৰিব তো যথেষ্ট পৰিমাণৰ উন্নতি সাধন হ'ব আমাৰো তো বন্ধুসকল বস আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এবাৰ লগ পোৱাৰ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম